আচলতে অসম চৰকাৰখনৰ যি হতকৰী সিদ্ধান্ত, যি স্মাৰ্ট মিটাৰক লৈ কিনে যি আজিৰ তাৰিখত যি জনসাধাৰণ আজি জীয়াতু ভুগিবলগীয়া পৰিস্থিতি উদ্ভৱ হৈছে, যি সময়ত ডিজিটেল মিটাৰত যি সময়ত মাহেকী আপোনালোকৰ ৩০০ৰ পৰা ২০০ বা ৫০০ টকা সাধাৰণ শ্ৰেণীৰ ৰাইজৰ বিল পৰিশোধ কৰিছিল, কিন্তু আজিৰ তাৰিখত স্মাৰ্ট মিটাৰত এনেধৰণে ঘটনা সংঘটিত হৈছে যে ১৫০০ পৰা ২০০০-৩০০০ টকা পৰ্যন্ত তেখেতসকলে মাহেকত দিবলগীয়া পৰিস্থিতি হৈছে। গতিকে এনে এক যি সিদ্ধান্ত আচলতে এই চৰকাৰখনে আচলতে বণিক গোষ্ঠীক ৰঙা দলিচা পাৰি দিছে আৰু তেখেতসকলৰ নিজৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধি পূৰ কৰিছে আৰু খাটি খোৱা সাধাৰণ শ্ৰেণীৰ ৰাইজক কিন্তু মাধমাৰ সোধাইছে। গতিকে আমি অসম চৰকাৰক দাবী উত্থাপন কৰিছোঁ যে অতি শীঘ্ৰে যি এই স্মাৰ্ট মিটাৰৰ যি লৈ কিনে তেখেতসকলে যি বাবা লৈছে, আচলতে এই ক্ষেত্ৰত কিন্তু আমাৰ সাধাৰণ শ্ৰেণীৰ ৰাইজ কিন্তু ভুক্তভোগী হ'বলগীয়া পৰিস্থিতি উদ্ভৱ হৈছে। গতিকে আমি অসম চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অতি শীঘ্ৰে এই যি সমস্যা গা কৰি উঠিছে, এই সমস্যা কিন্তু শীঘ্ৰে সমাধান কৰিব লাগিব। বিভিন্ন ঠাইত আমি দেখিছোঁ যে জনসাধাৰণ আজি বিভিন্ন ধৰণৰ ক্ষতিগ্ৰস্ত হ'বলগীয়া পৰিস্থিতি উদ্ভৱ হৈছে। তেখেতসকলৰ গাঁঠিৰ ধন ভাঙি কিনে তেখেতসকলে বিদ্যুৎ সংযোজন কৰিবলগীয়া পৰিস্থিতি উদ্ভৱ হৈছে, কিন্তু তাৰ স্বত্বেও কিন্তু শাসনাধিষ্ঠ চৰকাৰখনে কিন্তু কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হোৱা নাই। গতিকে আমি অতি শীঘ্ৰে এই যি স্মাৰ্ট মিটাৰক লৈ তেখেতসকলে যি বাবা লৈছে, এই হতকৰী সিদ্ধান্তবিলাক আচলতে শীঘ্ৰে বাতিল কৰিব লাগে আৰু অন্যথাই কিন্তু জনসাধাৰণৰ খাতিৰত কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আন্দোলনৰ পন্থাও হাতত ল'বলৈ বাধ্য হ'ব। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।